এটি মৰম লগা কণমানি আপুনি কণমানিটো দেখাৰ লগে লগে আপোনাৰ মন ভাল লাগি যাব মই প্ৰথমতে দেখুৱাইছো এই কণমানিটি বয়স মাত্ৰ 8 মাহ হৈছে নাম হল মেঘাশ্ৰী এই কণমানিজনী ইতিমধ্যে হাৰ্টত এটা ফুটা আছে যিটোৰ কাৰণে যথেষ্ট আমনি কৰি থাকে সঘনাই জ্বৰ উঠি থাকে খোৱা বোৱা প্ৰায় লাহে লাহে এৰি দিছে গতিকে ঘৰখন এতিয়া বিপাঙত পৰিছে আমি এবাবে এই বাতৰিটো সম্প্ৰচাৰ কৰিবলৈ আহিছো যে এই পৰিয়ালটোৱে 1000 টকা খৰচা কৰি আজি গুৱাহাটীলৈ যাব কাৰণে অপাৰক গতিকে সেই ক্ষেত্ৰত তেখেতসকলে ৰাইজৰ সহায় বিচাৰিছে অসমৰ ৰাইজে এনেকুৱা ধৰণৰ বহু শিশু ইতিমধ্যে সহায় আগবঢ়াই সুস্থ কৰি তুলিছে তাৰ ভিতৰতে কণমানি 8 মহীয়া মেঘাশ্ৰী অসমৰ ৰাইজে যাতে সহায় কৰি যিটো চিকিৎসাৰ প্ৰয়োজন সেই চিকিৎসা কৰি পৰিয়ালটোলৈ যাতে হাঁহি ঘূৰাই আনে মই অকমান মাতৃৰ ওচৰলৈ আহিছো কি হ'ব এটা চিকিৎসকে কি কৈছে চিকিৎসকে গুৱাহাটীলৈ নিবলৈ কৈছে গুৱাহাটী মানে এতিয়া নিবলৈকে আমাৰ পইচা নাই যাবলৈ কেনেকৈ যাব এতিয়া কি কৰি মই চৰকাৰক এটাই আহ্বান জনাইছো যাতে মোৰ অকণমানি ছোৱালীজনী সোনকালে সুস্থ কৰি তোলে চিকিৎসাৰ বাবে অকণমান সহায় কৰে তাৰ প্ৰব্লেমটো কি হয় তাই কি কৰি থাকে ৰাতি উশাহ লওঁতে অকণমান কষ্ট হয় আৰু কান্দে আমনি কৰে জ্বৰ হয় ঘনাই জ্বৰ হয় খোৱা বোৱা নকৰে আপোনাৰ স্বামীয়ে কি কৰে স্বামীয়ে বজাৰৰ বেপাৰ কৰে শাক পাচলি বেপাৰ কৰে তাৰপৰা ৰাতিপুৱা 5টা বজাতে যাব লাগে আৰু নগলে মানেও খাবলৈ অসুবিধা হয় চলিবলৈ চকু এটাও নেদেখে ইতিমধ্যে স্থানীয় লোক আছে মই অকণমান তেখেতসকলৰ ওচৰলৈ আহিছো কোনে কৈ দিব অকণমান কথাটো হয় বৰ দুখ লগা কথা এই ছোৱালীজনী কণমান ছোৱালীজনীৰ কাৰণে অসমৰ ৰাইজে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ যদি অকণমান সহায় আগবঢ়ায় আমাৰ এই ছোৱালীজনী সুস্থ হৈ তুলিব বুলি আমি আশা কৰিছোঁ মই কি ক'ম ন ছোৱালীজনী যাতে অসমৰ ৰাইজে সহায় কৰক ভাল কৰি আনক সেইটোৱে কৈছোঁ দুখীয়া মানুহ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমিও আহ্বান জনাওঁ যাতে আমাৰ অসমৰ সকলো শিক্ষক বা ধৰি শিশুসকলক চিকিৎসা কৰি সুস্থ কৰিলে আমাৰ ঘৰলৈ ঘূৰাই আনিছে আজি এই পৰিয়ালটোৰ মাজতো তেনেকৈ হাঁহি ধেমালি কৰি তেওঁ হাতত এই চিকিৎসকৰ হাতত মানে সহায় কৰি পেলানি সুস্থ কৰিলে ছোৱালীজনী ভাল কৰি যাতে আমাৰ মাজত আকৌ ছোৱালীজনী ঘূৰাই দিয়ে তেওঁক মই সেইটোৱে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ এনেধৰণৰ বহু ৰোগত আক্ৰান্ত শিশুক মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰচেষ্টাৰে যথেষ্টখিনি ইতিমধ্যে সুস্থ কৰি সেইসমূহ ঘৰলৈ হাঁহি বিৰিঙাই আনিছে গতিকে ৰংদৈ 1 নং কৈবৰ্ত গাঁৱৰ এই পৰিয়ালটো খগেন দাস আৰু মীনাক্ষী বৰুৱাৰ এই সন্তানটি সুস্থ কৰি আনক গাঁওবাসীয়ে বিচাৰিছে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে হাৰ্টত ফুটা আছে গতিকে সেই ৰোগ ইতিমধ্যে এতিয়াই সুস্থ কৰি কণমানিজনীক সুস্থ কৰি ঘৰখনলৈ হাঁহি বিৰিঙাই আনিবৰ কাৰণে ৰাইজে এই গাঁওখনৰ ৰাইজে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে